এইটো কেই তাৰিখৰ পৰা আছিল? হা, মই 13 তাৰিখ কৈছিলোঁ না? ঠিক আছে, তেতিয়াহ'লে মই আৰু ভাবি আছোঁ মই 12 তাৰিখ ক'লোঁ নেকি। মই নিজে কনফিউজ হৈছোঁ। 13 তাৰিখৰ পৰা, তেতিয়াহ'লে 13 তাৰিখৰ পৰা 15 তাৰিখ, এই 13, 14, 15 3 দিন তোমালোকে এইটো ফ্লেগ হোষ্টিং কৰিব লাগিব ঘৰত। আৰু তোমালোকে প্ৰত্যেকে চেলফি উঠিবা পতাকাৰ লগত, জাতীয় পতাকাৰ লগত চেলফি উঠি। হা, আপলোড এটা লিংক আছে, লিংকটো লাগিলে এতিয়া ক্লাছে ক্লাছে কৈ দিয়া যাব। তোমালোকে এইটো লিংকটো ল'বা। এই এনে পায়, তোমালোকেতো ওস্তাদ, মোবাইলৰতো ওস্তাদ, এইবিলাকতো এনেই পাবা। তো সেইটো আপলোড কৰিবা, ঘৰ ঘৰ তিৰংগা, চেলফিও উঠিবা এটা, আৰু ঘৰে ঘৰে তুলিবা। এই দুজনী কোন ছোৱালী এতিয়াও তাতে আছে ঘৰ ঝাৰু দি? তেতিয়াহ'লে এইটো গ'ল। নেক্সট এটা আছে, এইখন দেখিছা না বেনাৰখন? কি দেখিছা? নাছা মুক্ত ভাৰত অভিযান। নাছা মুক্ত ভাৰত অভিযান। নাছা মুক্ত মানে কি? হ্যাঁ হ্যাঁ, হয়নে নহয়? নহয়, কি কৈছে? মানে নিশা জাতীয় যিকোনো বস্তু খাব দিয়া নাই, হয়নে? লাগিব কি এনেকে মুক্ত থাকিব। তাৰমানে কি কৈছে তাতে কেইটামান কথা এনেকুৱা যে এইটো অলপ গভীৰ ধৰণৰ কথাটো। গভীৰ ধৰণৰ এনেকুৱা যে সমগ্ৰ ভাৰতবৰ্ষৰো 70 ৰাষ্ট্ৰ আছে, আছেনে নাই? আছে। তোমালোককো কোনোবাই কোনোবাই ভাল পায়, কোনোবাই বেয়া পায়, হয়নে নহয়? এই বিশ্বৰ যিমান ৰাষ্ট্ৰ আছে, কোনোবাই 70ৰে যদি এনে কিবা কাৰণত নাপায়, তেতিয়াহ'লে তেওঁলোকে চেষ্টা কৰে যে ল'ৰা ছোৱালীক, মানে যুৱ শক্তি, যিটো যুৱচাম, এই যুৱচামটোক কেনেকৈ নষ্ট কৰিব পৰা যায়, সেইটোৰ কাৰণে ড্ৰাগছৰ প্ৰয়োগ কৰি দিয়ে। ড্ৰাগছ, তোমালোকে আছা নেকি কোনোবা ড্ৰাগছ লোৱা ইয়াত? হা, লৈ পাইছা? কৈছিলোঁ সে নো টু ড্ৰাগছ, হয়নে? ড্ৰাগছৰ কথা শুনিবও নালাগে, ক'বও নালাগে, একেবাৰে সেইটো না বুলি ক'ব লাগে। তো এই ড্ৰাগছৰ জৰিয়তে, সেইটোৰ কাৰণে আজি ভাৰতবৰ্ষই কি কৰি আছে, এইটো 5 বছৰত ভৰি দিছে। এই 5 বছৰৰ দীঘলীয়া যাত্ৰা এটা আৰম্ভ কৰিছে, কাৰ্যসূচী আৰম্ভ কৰিছে যে ভাৰতবৰ্ষখন নাছা মুক্ত, মানে নিশা মুক্ত ভাৰতবৰ্ষ হ'ব লাগে। কোনো আমাৰ ছাত্ৰ ছাত্ৰী এই নিচাৰ প্ৰতি আকৃষ্ট বা আসক্ত নহয়, তাৰ কাৰণে আজিৰ দিনটোত তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলক একেবাৰে আমাৰ এতিয়া এইবাৰ যিটো গভৰ্ণমেণ্টৰ অৰ্ডাৰ, সেই গভৰ্ণমেণ্টৰ অৰ্ডাৰ মতে ভাৰতবৰ্ষৰ যিমান স্কুল কলেজ, ইনক্লুডিং মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ আদি কৰি যিমান আছে, চবতে আজি তেওঁলোকে কোনোদিনো এই নিচাৰ আশ্ৰয় নলয়। বুজি পাইছানে? সম্প্ৰতি আমি নিচামুক্ত ভাৰত অভিযানত ঐক্যবদ্ধ হৈছোঁ, আৰু কেৱল সমাজ, পৰিয়াল আৰু বন্ধুৱেই নহয়, আমি নিজেও ড্ৰাগছ মুক্ত হ'ব লাগিব। কিয়নো পৰিৱৰ্তন আমাৰ নিজৰ পৰাই আৰম্ভ হ'ব লাগিব। বুজি পাইছা? পৰিৱৰ্তন কাৰ পৰা আৰম্ভ হ'ব লাগিব? আমাৰ নিজৰ পৰাই আৰম্ভ হ'ব লাগিব। আমি নিজে ড্ৰাগছৰ ওচৰলৈ নাযাম, কোনোদিন ড্ৰাগছ গ্ৰহণ নকৰিম, ড্ৰাগছ সেৱন নকৰিম, কোনো কাৰণতে ড্ৰাগছৰ ওচৰলৈ আমি নাযাম। সেয়েহে আমাৰ কোকৰাঝাৰ জিলাখন তথা অসম ৰাজ্যখনক ড্ৰাগছ মুক্ত কৰিবলৈ এক দৃঢ় সংকল্পৰে ঐক্যবদ্ধ হওঁ আহক। এতিয়া সেই সংকল্পটো ল'ম। সংকল্পটো লোৱাৰ লগে লগে কি কৰিব লাগিব? আমি এইটো দিয়া, আমি সকলো প্ৰতিজ্ঞাবদ্ধ হওঁ যে আজিৰ সমাজখন সুস্থ সবল কৰা তথা মানৱ সম্পদ গঢ়াৰ স্বাৰ্থত দেশখনক
ড্ৰাগছ মুক্ত কৰিবলৈ সৰ্বতোপ্ৰকাৰে জয় হিন্দ। তো এইখিনি আছিল আমাৰ শপত। ভাৰত হো নাসা से स्वतंत्र, विकसित भारत का मंत्र, विकसित भारतर मंत्र भारत हो नासा से स्वतंत्र। निशार পৰা মানে এই ড্ৰাগছৰ পৰা একেবাৰে স্বতন্ত্ৰ হ'ব লাগিব, সেইটোই আছিল